চনৰ পৰা 24 চনলৈকে মই মানে বঁটাসমূহ পাইছিলোঁ। তাৰ ভিতৰতে মোৰ 3টা ৰাষ্ট্ৰীয় বঁটা আৰু 4টা হ'ল আন্তঃৰাষ্ট্ৰীয় বঁটা। তাৰ উপৰিও মই এই বৃক্ষ পুৰাণখন মোৰ ধৰ্মগ্ৰন্থ বুলিও ক'লে বেয়া নহয়, কাৰণ পুৰাণ যেনেধৰণে লিপিবদ্ধ কৰা হৈছে কথাখিনি পুৰাণত, ঠিক তেনেধৰণেই পুৰাণৰ আকাৰে মই বৃক্ষ পুৰাণখন লিখিছিলোঁ। আৰু তাৰ উপৰিও সেই কিতাপখনৰ পৰাই মই ডক্টৰেট পাইছোঁ। বাবু জগজীৱন ৰাম বঁটা পাইছোঁ, আম্বেদকাৰ নেশ্যনেল ফেল'শ্বিপ পাইছোঁ। তাৰপিছতে তেজপুৰৰ জ্যোতি বিষ্ণু কলা তাত আজীৱন সাধনা বঁটা পাইছোঁ। গতিকে মোৰ বঁটাখিনি সেয়াই। আৰু চৰকাৰৰ ফালৰ পৰা এইখিনি সঁহাৰি আচলতে পালে মানে ভাল পাম। এতিয়ালৈকে চৰকাৰী বুলিবলৈ এইখিনিয়ে আৰু এনেই স্কুলত মই যেতিয়া শিক্ষকতা কৰি থাকোঁ, কিন্তু মই কাৰ অমনোযোগিতাৰ কাৰণে ক'ব নোৱাৰোঁ, কিন্তু মই শিক্ষকৰ বঁটা গোলাঘাট জিলাৰ বঁটাটোকেই নাপালোঁ। গতিকে মই আক্ষেপ কৰা নাই, খালি মই এটাই কথা, যেতিয়া ডালিম পকে তেতিয়া আপুনি ফুট ফাটে। গতিকে প্ৰতিভা থাকিলে প্ৰতিভা বিকশিত হ'বই। আৰু মই সেইকাৰণে নিজকে গৌৰৱীও যে মই যথেষ্ট মানে লিখা মেলা বা মই নিজে মানে কাকো একো মানে অসুবিধাত নেপেলাওঁ, বা কেনেবাকৈ বাতৰি কাকতে পালে মানে কবিতা চবিতা এইবিলাক অনুসন্ধান বিস্ময়, তাৰপিছত সময় এইবিলাকতো লিখিছিলোঁ। আৰু মোৰ কিতাপখন প্ৰকৃততে বৃক্ষ পুৰাণ, তাত প্ৰায় 6000 গছ অন্তৰ্ভুক্ত হৈছে। গছৰ লগত যে মানুহৰ এটা আন্তৰিক পাৰস্পৰিক এটা সম্বন্ধ, এই সম্বন্ধটো কিমান গভীৰ আদিম অৱস্থাৰ পৰা আছে। সেই আদিম অৱস্থাৰ পৰা আমাৰ গছৰ লগত থকা সম্বন্ধখিনি বৰ্তমান লোপ পাইছে। গছ মানুহে যধে মধে কাটিবলৈ লৈছে। গছৰ ওপৰত মানুহে অন্যায় অবিচাৰ চলাইছে। আৰু বিশেষকৈ মই গুৱাহাটীলৈ যাওঁ, গুৱাহাটীলৈ গ'লে কাজিৰঙা তাহানিৰ পুৰণা চিত্ৰখন বিচাৰি মই আজি অলপ দিনৰ আগত ফেচবুকত দিছোঁ যে পুৰণা যিখন আমাৰ মানচিত্ৰ, এই মানচিত্ৰখন হেৰাই গ'ল। আৰু প্ৰায় কাজিৰঙাৰ যিমানখিনি মানে এলেকাধীন বনাঞ্চল, সেই বনাঞ্চলবিলাকৰ গছ চছ কাটি আজি বনৰীয়া জন্তুবিলাকৰ অত্যাচাৰ, বনৰীয়া জন্তুৰ ওপৰত মানে জন্তুৱে খাবলৈ নাপায়, চৰিবলৈ নাপায়। এতিয়া যেনি তেনি ঢাপলি মেলিবলগীয়া হৈছে। কোনো জেগাত হাতী আৰু মানুহৰ সংঘাত, গড় আৰু মানুহৰ সংঘাত, বাঘ আৰু মানুহৰ সংঘাত, এইবিলাক চলি আহিছে। গতিকে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি মই আচলতে বৃক্ষ পুৰাণখন লিখিছিলোঁ। কিন্তু কিতাপখন বহুতে আদৰি লৈছে বুলি মোৰ হৈছে মানে বিশ্বাস, যিহেতু মোক বহুতে ফোন কৰে আৰু বহু লোকে মোক কিতাপৰ কথা সোধে, কিতাপ দিব পাৰিব নেকি। মোক তেনেকৈও কয়, মই দিওঁ কিতাপ। কোনোবাই এড্ৰেছ দিছে, এড্ৰেছৰ মতে পঠাই দিওঁ। পইচা পাতিৰ কথা নাই, মোক তেওঁলোকে দিলেও দিব। গতিকে অন্ততঃ গছবিলাকৰ ওপৰত, আৰু মোৰ নিজৰ ঘৰতো মই গছ গছনিবিলাক মৰম সাদৰ কৰি থাকোঁ। মই নিজে স্কুলতো স্কুলৰ কাৰ্যকালত প্ৰায় 106 জোপা গছ ৰুইছোঁ। সেই গছকেইজোপাও আজিও আপোনাৰ খণ্ডল সফল। আৰু অক্সিজেনৰ বিষয়ে কওঁ, গছ নাথাকিলে অক্সিজেন যে আমাৰ কমিব, আৰু ইতিমধ্যে কমি আহি আছে। আৰু গছৰ পৰা
আমি গছক যেতিয়া আমি মৰম কৰিবলৈ শিকিম আৰু তেতিয়া সেই গছেও আমাক অক্সিজেন দিবলৈ ল'ব। আৰু সেয়েহে গছৰ প্ৰতি মোৰ এটা আহ্বান, চৰকাৰে গছ ৰোপণ বা বৃক্ষৰোপণ কৰিছে। এই বৃক্ষৰোপণৰ যিখিনি কৰিবলগীয়া কাম বা বৃক্ষ পুৰণ সংৰক্ষণৰ কাম, এই সংৰক্ষণখিনিৰ পৰা সম্পূৰ্ণ বিচলিত হৈছে। আৰু সেইটো মই মানে দুখেৰে জনাইছোঁ এইটো, যে অন্ততঃ গছবিলাকৰ প্ৰতি মানুহৰ মৰম সাদৰ বাঢ়ক। আৰু গছে আমাৰ আৰু কেইবছৰমানৰ পিছত এনেকুৱা হ'ব, কোনো ৰাজনীতি নাথাকিব, কোনো দল সংগঠন নাথাকিব, কোনো সামাজিক বান্ধোন নাথাকিব। মানুহে মাত্ৰ অকণমান অক্সিজেনৰ কাৰণে মানে হাবা কাবা কৰিব লাগিব। গতিকে মই অনুৰোধ যে গছৰ প্ৰতি বা আমাৰ বিশেষকৈ অসমখন শস্য শ্যামলা দেশ, এই দেশখনৰ প্ৰতি গভীৰ আন্তৰিক শ্ৰদ্ধা জনাই, সকলোকে সন্মান জনাই যে আৰু আমাৰ ইয়াত আমি আকৌ শস্য শ্যামলা কৰিবৰ কাৰণে, অসমখন শস্য শ্যামলা তৈয়াৰ কৰিবৰ কাৰণে, বনাবৰ কাৰণে, নিৰ্মাণ কৰিবৰ কাৰণে আমি নতুন প্ৰচেষ্টা হাতত ল'ব লাগে। ঠিক আছে। হয়, মই ক্লাছ 7ৰ পৰাই সাহিত্যৰ চৰ্চা কৰোঁ। ক্লাছ 7ত পঢ়ি থকাৰ পৰাই। হয়, বৃত্তি হিচাপে কি কৰিছিলে আপুনি? বৃত্তি হিচাপে মই 2 নং দৈয়াং চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। 2022 চনৰ ছেপ্টেম্বৰ মাহত মই ৰিটায়াৰ্ড হ'লোঁ। স্কুলখন আপোনাৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত? হয়, মই নিজে প্ৰতিষ্ঠা কৰা স্কুল সেইখন। চাকৰিটো চৰকাৰী আছিলেনে? চাকৰিটো চৰকাৰী। 2013 চনত আপোনাৰ স্কুলখন চৰকাৰীকৰণ হৈছিলে। আৰু 2013 চনৰ পৰা মই 10 বছৰেই নাপালোঁ আৰু ৰিটায়াৰ্ড হ'লোঁ। পেঞ্চন ইত্যাদি পায়নে আপুনি? মই পেঞ্চন পাওঁ 1172 টকা, মানে NPS-ৰ। আৰু সেয়াই। আৰু সেই পইচাকেইটাই মোৰ পৰিয়ালটোক পোহপাল দিব নোৱাৰোঁ মই। আৰু পেঞ্চনৰ নামত আমাক চৰকাৰে পেঞ্চনধাৰী বুলিয়ে আমাক চৰকাৰে কোনো ধৰণৰ সা সুবিধা নিদিয়ে। সুবিধানামত মাত্ৰ 1100 টকা। 1100 টকা। আৰু এই 1100 টকাৰে এই ঘৰখন চলিব লাগে। সেয়াই। আৰু মই যেনি তেনি যাবলগীয়া হয়। এতিয়া মই হিউমেন ৰাইটছৰ ডিচেম্বৰত এটা দিল্লীৰ পৰা প্ৰাইজ পাইছিলোঁ। সেইটো ইতিমধ্যে মোৰ সমৰ্থ নহ'লে আনিবলৈ বাদেই দিলোঁ। আৰু তাৰ লগে লগে মোৰ 4-5খন মানে ইতিমধ্যে পাণ্ডুলিপি বনাই থোৱা আছে। সেই কিতাপকেইখনো ইতিমধ্যে মই মানে প্ৰকাশ কৰিব পৰা নাই। কোৱা হৈছিলে নেকি? সাহিত্যিক পেঞ্চনৰ কাৰণে মই এপ্লাই কৰিছোঁ এতিয়া। আৰু এতিয়া বৰ্তমান চৰকাৰে যিখিনি কথা ইতিমধ্যে এইকেইদিনত শুনি আছোঁ, পেঞ্চনাৰসকল আপোনাৰ 2খনকৈ পুথি ইতিমধ্যে সম্পূৰ্ণ হৈছে কিতাপ? 2খন পুথি হৈছেগৈ। আৰু এইখন স্কুললৈ মই যাওঁ 9টা বজাত। ছুটি হয় 3টা বজাত। ৰাতি শুওঁ 1টা বজাত। গোটেই ৰাতি মই কিতাপ চৰ্চাই কৰি থাকোঁ। আলোচনী বা অন্যান্য গোলাঘাট জিলাত মই নিজে অনুভৱ কৰিছিলোঁ, ইয়াত এখন আলোচনী নাছিলে। সেইকাৰণে 2020 চনৰ পৰা মই হামদৈ নামৰ এখন আলোচনী উলিয়াইছিলোঁ। সেই আলোচনীখন ইতিমধ্যে আছেই। সেই আলোচনীখনে প্ৰায় 2 বছৰমান চলিলে। মোৰ বহুত টকা লছ হ'ল, নোৱাৰিলোঁ। আৰু কিতাপ নি পেলাই পইচা পাতি নিদিয়ে, তেনেকুৱাও হয়। শেষত আৰু এৰি দিবলগীয়া হ'ল। তাৰপিছতে কবিতাবিলাক মোৰ প্ৰায় ৰাতি 12টা, 1টা, 3টা, কেতিয়াবা সাৰ পালে মানে
যেতিয়াই হওক মই উঠি গৈ পেলাই মানে কবিতা লিখোঁ। আৰু স্কুলখনো মই বৰ কষ্টৰে গঢ়িছিলোঁ আৰু স্কুলখনত মই যথেষ্ট গছ ৰুইছিলোঁ। আৰু গছ মই স্কুল মোৰ কিছুমান তথ্য আছে, নিউজতো ওলাইছে বহুত। মই নামঘৰ, লাইব্ৰেৰী, ৰাস্তা কিনাৰ বহুত গছপুলি ৰুইছিলোঁ। সেইবোৰ একালত ৰুইছিলোঁ আমাৰ অঞ্চলটোত। এতিয়া তাৰ পৰা গুচি আহিলোঁ। কেতিয়াবা সেইবোৰকে ভাবি দুখ লাগে। আৰু অন্যান্য ফালৰ পৰানো কি ক'ম, মোৰ বিশেষকৈ ইনকম নাই এতিয়া। আৰু মানুহজনীয়ে মানে এটা প্ৰাইভেট দৰৱৰ কোম্পানী কাম কৰে। সেই কোম্পানীটো দৰৱ চৰৱেৰে আমি চলি আছোঁ। এতিয়া মানে যিমানটো যেনেধৰণে চলিব লাগে তেনেধৰণে চলিব নোৱাৰোঁ। গতিকে মই চৰকাৰক এয়া আহ্বান জনাওঁ, লগতে আপোনালোককো আহ্বান জনাইছোঁ, বিজ্ঞিক হৈছে অলপ। 5খন কিতাপ বৰ দৰকাৰী কিতাপ। এখন ইতিহাসৰ পাতে পাতে পৃষ্ঠাবোৰ কিতাপখন তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে মই ৰাতি 3টা বজাত 2টা বজাত ঘৰ সোমাইছিলোঁ। বাহিৰা জেগাত গৈছিলোঁ, চিলাপথাৰ গৈছিলোঁ, ডিব্ৰুগড় গৈছিলোঁ, দেওপাহাৰ গৈছিলোঁ। সেই কিতাপখনৰ লগত মই বহুত টকা খৰচ কৰিছিলোঁ। প্ৰকাশহে কৰিব পৰা নাই। প্ৰকাশ কৰিব পৰা নাই। আৰু এখন ইন্দুকল্প, আৰু এখন হ'ল আপোনাৰ কবিতা পুথি 2খন, আৰু এখন আছিলে মই অলপমান পাহৰিছোঁ। আজিকালি ৰিটায়াৰ্ড হোৱাৰ পৰা অলপমান ঘৰত বহি পৰিলোঁ, সেইকাৰণে মই কিছুমান পাহৰিছোঁ। মোৰ টোটেল কিতাপ 5খন ছপা কৰিবলৈ আছে। চৰকাৰলৈ কিবা আহ্বান জনাব আপুনি সাহিত্যিক পেঞ্চনৰ কাৰণে যিহেতু এপ্লাই কৰিছে? চৰকাৰে এতিয়া যিখিনি কথা এইকেইদিনত শুনিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালৰ নামত পেঞ্চন নাপায়। গতিকে মইনো আৰু ক'ত পেঞ্চন পাম? পেঞ্চন পাবলগীয়া মোৰ আৰু উপায়ো নাই। গতিকে আমাৰ স্কুলৰ পইচা NPSৰ টকা হ'ল। ঠিক আছে। সেয়াই এতিয়া কৰিম কি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।